আপোনালোকক কোৱা হৈছে যে মই ঘৰত আহিছিলোঁ মানে দেউতাক হস্পিটেলৰ পৰা ঘৰত লৈ আহিছিলোঁ আৰু এই ৰাতিপুৱা মই গৈ আছোঁ গুৱাহাটী। নমস্কাৰ, মোৰ নাম ৰূপম। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইটো যিটো ৰাস্তাইদি গৈ আছোঁ সেই ৰাস্তাটোৰ ওচৰেদি মানে গুৱাহাটীৰ যিটো ৰিং ৰোড হ'ব সেই ৰিং ৰোডটো হ'ব আৰু সেই ৰাস্তাটোদি আমি গৈ আছোঁ। যেতিয়া ৰিং ৰোডটো হ'ব আমাৰ কাৰণে ভাল হ'ব বাৰু। ইয়াতে আহি কিনে দাদাহঁতৰ অফিচত সোমাই দেখা পাওঁ যে ইয়াতে পুৰা পাৰ্টি চলি আছে। মই ইয়াতে পাৰ্টিৰ অংশীদাৰ হওঁ বোলো, অলপ খাই লওঁ। ভাত খাইছোঁ আৰু ইয়াতে আহি কিনে অলপ ভোকো লাগি আছিলে। মই খাই কিনে পুৰা পেট ভৰি গ'ল আমাৰ। হাতৰ পৰা দুটামান বস্তু ল'ব লগা আছিল, পতঞ্জলি এই দুটামান বস্তু লৈ লৈছোঁ। তাৰপিছত মোৰ যাব লগা আছে মানে অলপ উলুবাৰী, মানে অলপ বস্তু ল'ব লগা আছে, সেইকাৰণে বস্তুখিনি লৈ লওঁ বোলো। এটা অনাথ আশ্ৰমৰ বাইদেউ এজনী ফোন কৰিলে, সিহঁতৰ অলপ CCTV কিবা প্ৰব্লেম চলি আছে, সেইকাৰণে তাতে গ'লো প্ৰথমতে। কিন্তু দেখা পাওঁ 3টা ছেটআপৰ এটা মনিটৰৰ প্ৰব্লেম আছিলে। আমি গোটেইখিনি ঠিক কৰি দিছোঁ। মানুহৰ ঘৰত গ'লে আমাক চাহ খাব নিদিয়ে, কিন্তু চৰকাৰী অফিচ হ'লেও আমাক চাহ দিছে, খাই কিনে ভালে লাগিল বাৰু। চাওকচোন অভাৰব্ৰিজবোৰত মানে এনেকৈ খুঁটাবোৰ ৰেলিং লগাই দিছে, মানে ইয়াতে যাতে কোনো ছবি আঁকিব নোৱাৰে সেইকাৰণে। অহাকালি কাম আছে মানে তাৰ কাৰণে অলপ বস্তু ল'ব লগা আছে। দোকান আহি পাই ধুনীয়াকৈ গোটেইখিনি বস্তু লৈ লৈছোঁ আমি। এজনী ফোন কৰিলে DVR এটা প্ৰব্লেম আহিছে, সেইকাৰণে গৈ কিনে নতুন DVRটো লগাই দিছোঁ।